নমস্কাৰ, মই দিগন্ত শৰ্মা। আমি আহি আছোঁ গুৱাহাটী এয়াৰপৰ্টলৈ। আহি আছে আজি আমাৰ মইনা শিৱানী। শিৱানীৰ দেউতাই ক'ব দুআষাৰ। ঠিক আছে, আমি এতিয়া গৈ আছোঁ তিনিজনে। আমাৰ শিৱা আহি আছে, তাই 6th ছেমিষ্টাৰটো পৰীক্ষা দি আহি এতিয়া তাই দিল্লীৰ পৰা গুৱাহাটীলৈ আহি আছে। সেয়েহে আমি তিনিজনে, এইটো প্ৰদীপ মোৰ ভাইটি, তাৰপিছত এই দিগন্ত আৰু লগত মই আছোঁ এই দেউতাক হিচাপে। আমি গৈ আছোঁ, তাই ঠিক 7:45 পাব আহি। তাইক আমি এয়াৰপৰ্টৰ পৰা আনিব গৈ আছোঁ। তাই যাতে ভালে ভালে আহক তাই আমি কামনা কৰিছোঁ। আমি কিছু সময় পিছতেই আমি আমাৰ গন্তব্যস্থানত পামগৈ। সেয়েহে অকণমান বোলো ভাবিছোঁ তাইক এটা স্বাগতম জনাওঁ বুলি। এতিয়া আমি গৈ আছোঁ মানে হেৰি কি বুলি কয়, আমাৰ ফুলৰ এটা থোপা আনিবলৈ। আৰু তাই এতিয়া আহি আছে দেহৰাদুনৰ পৰা এগ্ৰিকালচাৰ 6th ছেমিষ্টাৰ পৰীক্ষাটো দি। তাই গৰম বন্ধ এটা পাইছে। গৰম বন্ধটো গোটেই 2 মাহৰ কাৰণে আহিছে তাই, নহয় হেৰি দিগন্ত 2 মাহ নহয়, 2 মাহৰ কাৰণে আহিছে ন। তাই 2 মাহ থাকিব আমাৰ লগত, খুব ভাল দিন আমাৰ কাৰণে। এতিয়া আকৌ যাব 6 মাহৰ কাৰণে, আকৌ আহিব। এই ছোৱালী মানুহটো মৰমটো অলপ বেলেগ বাপকৰ, নহয় জানো ৰাইজ? কি কয়? হয় হয়, ঠিক আছে, গৈ আছোঁ। দিগন্ত, তুমি কিবা ক'বা? কোৱা দিগন্ত। আমি কিছু সময় পাছত তাইৰ ওচৰত পামগৈ। শিৱানীৰ মুখখন দেখুৱাম আৰু সকলোৱে আশীৰ্বাদ দিব, পঢ়া শুনা আগবাঢ়ি যাওক বুলি। তাতে ভিতৰতে আছিলি। এই মাত্ৰ শিৱা আহি পালে, আহি পালে ভালে ভালে আহিছে বোলে। বৰ ভাগৰ লাগিছে বোলে। ভাগৰ লাগিবই, বহুত ভাগৰ লাগিছে, ছোৱালীটো ভাগৰ লাগিছে। নিবা নালাগে।